আজি ৰৈ ৰৈ বিনালে চাম বুলি গোটেই ৰাতিটো টোপনিয়ে নাই ধৰা এতিয়া ৰাতিপুৱা 7টা বাজিছে সোনকালে উঠি ললো সেকেন্ড শো চাম 11:30 বজাত অৰুণাচলত অসমতটো আমাৰ হল নাই কাৰণ আমাৰ ঘৰ ধেমাজিৰ জুনাইত হয় জুনাইৰ আশে-পাশে কোনো হল নাই ধেমাজিত আছে হল ধেমাজিৰ পৰা আমাৰ জুনাইলে 100 কিলোমিটাৰ দূৰত্ব 100 কিলোমিটাৰ দূৰত গৈ ফিল্ম চোৱাটো সম্ভৱপৰ নহয় যেতিয়াই সেই কাৰণে আমাৰ ঘৰৰ পৰা পাছিঘাট মানে অৰুণাচল বেছি দূৰ নহয় প্ৰায় 35 কিলোমিটাৰ মান হয় তাতে আমি টিকট কাটি থৈছো একেবাৰে 4-5 দিন মান আগতে আজি 11:30ত শো আছে এটা যাব লাগে ওলাব লাগে পলক খৰধৰকৈ গাটো ধুই ললো এতিয়া ভাত কেটামান খাই ওলাই যাও আৰু কাৰণ বহুত দেৰি হৈ যাব ঘুৰি আহোতে সন্ধিয়াই হৈ যাব হবলা কস্তুৰী খাই আছে পুৰি তুমি পুৰি খাইছা পেট বিখাব বা নিবিখাই মাক জিয়েকে পুৰি খাইহে ভাল পায় এয়া পুৰি বনাই থৈ দিছে আৰু মই খাম ভাত স্কুটি লৈ যাম বুলি ভাবিছিলো জুনমণি আৰু মই কিন্তু হঠাৎ বৰষুণটো দি দিলে এয়া ৰাতিপুৱাৰ পৰা অলপ ডাউৰীয়া কৰি আছিল বাৰু এতিয়া গাড়ীখনকে লৈ যাব লাগিব অকল আমিয়ে নাই বাৰু আৰু আছে লগ বন্ধু 2-3জন মান লগতে যাম আৰু সকলোৱে মিলিজুলি চামগৈ তেলো নাই গাড়ী তেলো ভৰাব লাগিব এতিয়া পইচাও নাই কি যে জীৱন ঐ মানুহজনী এতিয়া ওলাই অহাই নাই ইমান দেৰি কৰে যেতিয়া হলেও কৰবাত গলে এইটোৱে অসুবিধা ওলাবলৈ ইমান সময় লাগে কি কৰে ওলাইও হৈ যায় হাজি কাছিও হৈ যায় কিন্তু ঘৰৰ ভিতৰৰ পৰা ওলাই নাহে আপোনালোকৰো হয় নেকি বাৰু এনেকুৱা জনাবচোন ওলাই দিলো বঢ়িয়াকৈ এয়া চাওক ৰাস্তা পুৰা বহল কৰি আছে এখন হৈছে আমাৰ পবা ৰিজাৰ্ভ অলপ সময় লাগিব যাবলৈ 40 মিনিট মান লাগিব পাছিঘাটলৈ যাবলৈ তাৰপিছতে আমাৰ এয়া সকলোবোৰ আহিছে এইয়া পিছফালে গাড়ী ভৰ্তি হৈ গৈছে মিগাঙো আছে এয়া বৰষুণৰ বতৰ জুবিনদাৰ গান শুনি গৈ আছো জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ 11:30 কি হৈছে 11:30 ফিল্ম ষ্টাৰ্ট হ'ব বুলি কৈছিলো মই 11:30 নাছিলে 11:45ত ফিল্ম ষ্টাৰ্ট হ'বলগীয়া আছিলে আৰু এটা সময়টো চাওক 11টা কিমান 43 হৈছে আৰু 2 মিনিট সময় আছে দেৰি হৈ গল মানে আমাৰ কিলে দেৰি হৈ গল এয়া চাওক জামত ফসি আছো 15 মিনিট হৈ গল গৈ পুৱাই না আমি জেগাটোলে আৰু অকমান দূৰ আছে মানে 100 মিটাৰ মান দূৰ আছে কিন্তু ফসি গলো মানে বেয়াকে ইয়াতে সবে আগত গল মোক এৰি থৈ গৈছে আজি কি হাহকত সিনেমাখন চাম নাজানো আৰু 12 মিনিট লেট যে নহওক বাৰু চামে আৰু আজি বল মিগাং বল ওপৰলৈ উঠি বল মুটি লো হলৰ পৰা আহি এতিয়া গাড়ীত বহিলো সকলোৱে আবেগিক কাৰণ শেষৰ বাৰৰ কাৰণে জুবিন দাক চালো যেন লাগিছে আৰু কেতিয়াও সিনেমা নাহে গান নাহে মানে সিনেমাখন চাই থাকোতে এনেকুৱা এটা ভাৱ নাহিল অকণমান সময়ৰ কাৰণেও যে মানুহজন নাই বুলি আমাৰ মাজত হলেও নাই বুলি আমি নাভাবো বাৰু আজি হলত মানুহ যিমান দেখিলো 99% গোটেই জুনাইৰ মানুহেই অসমৰ মানুহেই অৰুণাচলৰ মানে নাই প্ৰায় গোটেই অসমৰ পৰা মানে অসম বুলি ক'লে কি আৰু প্ৰায় ভাগ জুনাইৰ পৰা মানুহ আহিছে চাবলৈ কাৰণে সিনেমাখন চাবলৈ আহিলো পাছিঘাটত আমি আৰু আহিছো যেতিয়া সিনেমাখন চাইনো কি ঘূৰি যাম অকণমান ঠাই চাবলৈ আহিলো জেগা চাবলৈ আহিলো আছো এতিয়া আমি কমলি ঘাটত পাছিঘাটৰ এয়া চাওক এখন হৈছে চিয়াং নদী খুব ধুনীয়া এটা ভিউ পইণ্ট আহি ভাল লাগে আমি সিনেমাখনত সাগৰ চাই আহিলো আৰু এতিয়া আমি দিঠকত নদী চাবলৈ আহিলো খুব ধুনীয়া এখন নদী সেইখিনি যামচোন তললে আনকালে এই ঠাইত বহুত মানুহ থাকে কিন্তু আজি মানুহ খুব কম এইফালে চাওকচোন খৰিবোৰ পৰি আছে এই খৰিবোৰ সঁচাকৈ বহুত দূৰৰ পৰা উটি অহা খৰি কিমান দূৰৰ পৰা উটি অহা খৰি নাজানো আৰু ভিউটো চাওকচোন ৰাণাঘাট ব্ৰিজখন সেইখিনিতে আছে আৰু ডাৱৰবোৰ চাই কিমান ভাল লাগিছে আৰু মায়দিয়া যে আছে মায়দিয়া ক'ত আছে গম পাইছেনে আপোনালোকে মায়দিয়া এইখিনিত আছে জাবৰবিলাকে ইমান লেতেৰা কৰি থৈছে ঠাইডোখৰ ইমান ধুনীয়া কিন্তু জাবৰবিলাকে বেয়া লগাই দিছে আৰু এইফালে বোলে ফটো মাৰি দিব লাগে এতিয়া মই অলৰেডি কিনকিনীয়াকৈ বৰষুণটো দি আছে এতিয়া ঘৰলৈ যাওঁ আৰু লাহেকৈ এয়া চানা দোকান মিক্সাৰ অলপ খাই লওঁ গাটো গৰম কৰি লওঁ মালা ৰুটিও বেছি আছে বাইদেৱে ধুনীয়াকৈ 20 টকা 3টা দিছে হেনো তো মালা ৰুটি খাবি নেকি তেনেহ'লে চানাটো কেঞ্চেল চানা ৰিনা খাব মালা ৰুটি আমি খাম আমি মানে তাই খাব আৰু সৰু বাচ্চা নিচিনা এইবিলাক কিনি আনিছে যে মন্ত্ৰী MLA চব পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ চানা বহুত ধুনীয়া বনাইছে দেই বাইদেউজনীয়ে খুব ভাল লাগিছে কেতিয়াবা আহিলে আপোনালোকে খাব পাৰিব বঢ়িয়া মানে একদম হেল্ডি যেন লাগিছে
হয় বাৰু মটৰ বুট এইবোৰেই মালা ৰুটি তিল চাটনি না ভাল লাগিছেনে ভাল লাগিছে নাই টেষ্টি আমাৰ অসমীয়া মানুহে বনোৱা ধেমাজিৰে হয় হেনো নহয় জানো ধেমাজিৰে হয় পাছিঘাটত থাকে খুব ধুনীয়া সোৱাদ দেই চানাখিনিও খুব ভাল লাগিলে খাই নতুন শ্বপিং মল এখন খুলিছে পাছিঘাটত তাকে মানে সোমাই মেলি বস্তু বাহিনী অলপ চাই আছোঁ কাপোৰ কানিবোৰ কেনেকুৱানো বুলি ভালে লাগিছে বাৰু এইটো ভাল লাগিছে ন ঐ কি এইটো ভাল লাগিছে কিন্তু আমি চাবলৈহে আহিছোঁ ল'বলৈ অহা নাই আগতেই মানে প্ৰতিজ্ঞা কৰি আহিছোঁ আমি যে অকল চামহে নলওঁ ভাল লাগিছে বাৰু কাপোৰবিলাক এতিয়া আমি কিডছৰ জেগালৈ আহিলোঁ এয়া সৰু ল'ৰা ছোৱালীৰ বাচ্ছাৰ কাপোৰ সেইবিলাক ঘৰলৈ আহি পালোহি আৰু এতিয়া সময়টো আপোনাৰ 7টা বাজিছে ভোক লাগি আছে বহুত যিহেতু মই একো নাখালোঁ চানা খাইছিলোঁ বাৰু এয়া ভাত দিনৰে চব্জি তাৰপিছতে এইখিনি আছে মোৰ খাদ্য শুকান মাছ গৰম কৰিছিলোঁ টাৱাত বিনা তেলত আৰু এইফালে আমলেট বিনা তেলত খাই দিওঁ আৰু ইয়াকে নহয় জানো তহঁতিয়েহে আগত গৈছিলি এতিয়া কি কথা কৈ আছ তহঁতি আগত গৈছিল তাৰপিছতহে আমি গৈছোঁ চাবলৈ শ্বপিং মলৰ কাপোৰবিলাক বাকী যিয়ে নহওক কাপোৰবোৰ কিন্তু ভাল দামবিলাক দেই 11টা বাজিলে আজিৰ ভিডিঅ'টো ইমানখিনিতে মই সামৰণি মাৰিম বুলি ভাবিছোঁ আৰু ঠাণ্ডা দিনটো অহাৰ পাছত সোনকালে টোপনি ধৰে গৰমৰ দিনত ৰাতি 1টালৈকে টোপনি নধৰে কিন্তু ঠাণ্ডাৰ দিনত 11টা বজালৈকে টোপনি ধৰে আৰু আজি কস্তুৰীক আইতাকৰ লগত হৈ গৈছিলোঁ ন তুমি নাহো বুলি কৈছিলা দেখোন কালি স্কুল আছে বুলি লৈ আনিলোঁ আকৌ কালি আকৌ স্কুল বন্ধ ইমান ফূৰ্তি ন কালি স্কুল বন্ধ বুলি ক'লে নক'বা আৰু ইমান ফূৰ্তি পায় চোলাটো কি কৰি আছা আকৌ